2026 বৰ্ষৰ নৱবৰ্ষৰ সমগ্ৰ ৰাজ্যবাসীক স্বাগতম জনাইছোঁ। আমি জলজুলি ক্লাব নামেৰে নৱগত শিমলিতলাত নতুনকৈ এখন প্ৰেছ ক্লাব আজি গঠন কৰিলোঁ। বৃহত্তৰ চৰ অঞ্চলৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সাংবাদিকসকলক একত্ৰিত কৰি আমি 2026 চনৰ নৱবৰ্ষত নতুনকৈ প্ৰেছ ক্লাবখন আজি আনুষ্ঠানিকভাৱে গঠন কৰিলোঁ। আমাৰ আজিৰ এই প্ৰেছ ক্লাবৰ 11জনীয়া এটা কমিটি গঠন কৰিছোঁ আনুষ্ঠানিকভাৱে। এই কমিটিখনক মই সম্পাদকৰ দায়িত্বত আছোঁ, মই বাহৰুল ইছলাম। মোৰ লগত আছে সতীৰ্থ সাংবাদিক ইনামুল হক, তেখেতক সভাপতি হিচাপে আনুষ্ঠানিকভাৱে আজি দায়িত্ব দিয়া হৈছে। আৰু মুখ্য উপদেষ্টা আছে মোৰ লগত ইমান মীৰ। লগতে মুঠ 11জনীয়া বিভিন্ন পদত আমি দায়িত্ব দিয়া হৈছে। সেই 11জনীয়া কমিটিখন আনুষ্ঠানিকভাৱে আজি গঠন কৰা হ'ল। অনাগত সময়ত কিছুদিন পিছতে আমি এই নৱগঠিত কমিটিখন আনুষ্ঠানিকভাৱে শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰিম। আমি বৃহত্তৰ চৰ অঞ্চলৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল শিক্ষাৰ লগত জড়িত, সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত যিসকল ব্যক্তি, তেখেতসকলক লগত লৈ আমি শপত গ্ৰহণ অনুষ্ঠান এখন আয়োজন কৰিম। এই শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে আমাৰ প্ৰেছ ক্লাবৰ জৰিয়তে যিবিলাক সমাজৰ বিভিন্ন অভাৱ অভিযোগ, বিভিন্ন কুসংস্কাৰ, বিভিন্ন অসামাজিক যিবিলাক কাম আছে, সেই কামসমূহৰ ওপৰত আমি প্ৰেছ ক্লাবৰ জৰিয়তে কিছু তথ্য সংগ্ৰহ কৰি আমি কিছু সজাগতামূলক অনুষ্ঠানো আমি আয়োজন কৰিম। গতিকে আমাৰ এই প্ৰেছ ক্লাবৰ উদ্দেশ্য হ'ল, যিহেতু বৃহত্তৰ চৰ অঞ্চল লগতে গোৱালপাৰাৰ বিভিন্ন প্ৰান্তৰ আমি মুঠ 11জনীয়া সাংবাদিক, ছেটেলাইটৰ লগতে বিভিন্ন ধৰণৰ বিভিন্ন বিভাগৰ সাংবাদিক আমাৰ লগত আছে। গতিকে আমাৰ উদ্দেশ্য হ'ল অনাগত সময়ত যাতে আমাৰ সমাজৰ যিবিলাক কুসংস্কাৰ, যিবিলাক অসামাজিক কাম, তাৰ ওপৰতো আমি প্ৰেছ ক্লাবৰ জৰিয়তে ডেভেলপমেণ্টৰ কাম আমি অনুষ্ঠিত কৰিম। আমাৰ উদ্দেশ্যখিনি এইখিনিয়ে। তাৰ লগতে আমি যাতে আমাৰ এই প্ৰেছ ক্লাবটো যাতে আমি আনুষ্ঠানিকভাৱে ভালকৈ চলাই ল'ব পাৰোঁ, সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু লগতে আমাৰ লগত এই প্ৰেছ ক্লাবৰ লগত কিছু উপদেষ্টা হিচাপে কিছু ভাল সমাজৰ নেতৃত্ব বহন কৰা কিছু ব্যক্তিও ৰাখিছোঁ। আমি তেখেতসকলৰ যিদিনাখন আমি শপত গ্ৰহণ কৰিম, সেইদিনাখন আমি প্ৰকাশ কৰিম তেখেতসকলৰ নামসমূহ। গতিকে আজিৰ উদ্দেশ্য হ'ল আমি কেনেকৈ এই প্ৰেছ ক্লাবখন গঠন কৰি সমাজৰ বিভিন্ন উন্নয়নমূলক কাম কৰিব পাৰোঁ, সেই উদ্দেশ্য লৈ আজি আমি 11জনীয়া এই প্ৰেছ ক্লাবখন আজি আনুষ্ঠানিকভাৱে গঠন কৰিছোঁ। হয়, আজি আমি বৰপেটা জিলাৰ বৃহত্তৰ চৰ অঞ্চলৰ লগতে পূব গোৱালপাৰাৰ বৃহৎ এৰিয়া মাটিয়ালৈকে আমি 11জনমান সাংবাদিক একলগ হৈ আজি জলজলি প্ৰেছ ক্লাব নামেৰে এখন নতুন প্ৰেছ ক্লাব গঠন কৰিলোঁ। আমি আশা কৰিছোঁ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ স্বাৰ্থত যাতে আমি সমাজৰ দাপোন হৈ আমি সত্যনিষ্ঠা বাতৰি প্ৰচাৰ কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে সহযোগিতা কামনা কৰিছোঁ। আজিৰ কমিটিখন টোটেল 11জনীয়া কমিটি। সভাপতি হিচাপে মই নিজে ইনামুল হক আৰু সম্পাদক হিচাপে বাহৰুল ইছলাম ডাঙৰীয়া, লগতে আমাৰ মুখ্য উপদেষ্টা হিচাপে আছে ইমান মীৰ ডাঙৰীয়া। আমি অতি সোনকালে আমাৰ কমিটিৰ সিদ্ধান্ত লৈ অতি সোনকালে আমি শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰিম। আৰু তাত আমি সমাজৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলক মাতি কেনেকৈ সমাজৰ দাপোন হৈ কাম কৰিব পাৰোঁ পৰামৰ্শ লৈ আমি সেইমতে আগবাঢ়ি যাম। আজি 11/2/2026 ইংৰাজী বৰ্ষত বৰপেটা জিলাৰ চৰ অঞ্চলক সামৰি লগতে গোৱালপাৰা জিলাৰ কিছু অংশ সাংবাদিকক লগত লৈ নৱগত শিমলিতলাৰ কাৰ্যালয় স্থাপন কৰি আমি জলজলি প্ৰেছ ক্লাব নামেৰে এখনি প্ৰেছ ক্লাব আমি আনুষ্ঠানিকভাৱে এখনি কমিটি গঠন কৰোঁ। কমিটিখনত আমি সভাপতি হিচাপে আমাৰ ইনামুল হক আছে, সম্পাদক হিচাপে বাহৰুল ইছলাম আৰু মই মুখ্য উপদেষ্টা হিচাপে আছোঁ। বিশেষকৈ এই প্ৰেছ ক্লাবৰ জৰিয়তে হয়তো আমি বহুত আশা কৰিছোঁ সমাজত কুসংস্কাৰ, অন্ধবিশ্বাস আৰু ড্ৰাগছৰ যিটো আমাৰ অবাধ প্ৰচলন চলিছে, এইবিলাক যাতে আমি এই প্ৰেছ ক্লাবৰ জৰিয়তে আমি নিৰ্মূল কৰিব পাৰোঁ। আৰু লগতে আমাৰ এই সমাজত হয়তো কিছুমান দুৰ্নীতিও চলি আছে, এইবিলাক যাতে আমি সাংবাদিকসকলে লগতে আমাৰ এই অঞ্চলৰ যিসকল বুদ্ধিজীৱী বা মুৰব্বীসকল আছে, তেওঁলোকক লগত লৈ আমি এখন যাতে সুস্থ সমাজ গঠন কৰিব পাৰিম, তাৰে আশাৰে আমি এই নৱগত শিমলিতলা জলজলি প্ৰেছ ক্লাব নামেৰে নতুনকৈ এখন প্ৰেছ ক্লাব আমি গঠন কৰিলোঁ। হয়, আজি এই নৱাগত শিমলিতলা বজাৰত আমি এখন বৈঠক অনুষ্ঠিত কৰিছিলোঁ।
কেইবাগৰাকীও সাংবাদিক 11জন সাংবাদিক আমি একত্ৰিত হৈ আজি জলজলি প্ৰেছ ক্লাব নামেৰে এখন প্ৰেছ ক্লাব গঠন কৰা হ'ল আজি। ইয়াৰ মুখ্য উপদেষ্টা আছে ইমান মীৰ চাহাব, লগতে সভাপতি হিচাপে ইনামুল হক, লগতে সম্পাদক বাহাৰুল ইছলাম আমাৰ সতীৰ্থ। এইকেইজনক লৈ আমি 11জনীয়া এক কমিটি গঠন কৰিছোঁ। লগতে উপদেষ্টা হিচাপে আৰু কেইবাগৰাকীও সচেতন ব্যক্তি আমাৰ এই প্ৰেছ ক্লাবত ৰখা হৈছে। তেখেতসকলৰ উপদেশ মতে আমি চলিম আৰু এই বৃহত্তৰ অঞ্চল গোৱালপাৰা পূব অংশ লগতে বৰপেটা, কামৰূপ, এই গোটেইকেইটা 3খন জিলাৰ বহুত সাংবাদিক আমাৰ লগত একত্ৰিত হৈছে আৰু আমি যাতে আগন্তুক দিনত একত্ৰিত হৈ আমাৰ সমাজৰ যি দুৰ্নীতি সেইবিলাক আমি দূৰ কৰিব পাৰোঁ আৰু যাতে আমাৰ সমাজখন উন্নত কৰিব পাৰোঁ আমি এই আশাৰে। মই নিজে উপসভাপতি হিচাপে এই প্ৰেছ ক্লাবত আছোঁ। মই আব্দুল বাৰিক আহমেদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।